হেল্ল' নমস্কাৰ। আজি মই পিঠাগুড়ি সিজাই লাডু কৰি সিজাই পিঠাগুড়িৰ তাৰ মাজত গুড় দি সেয়া লাডু সিজাই খাম বুলি ভাবিছোঁ। বইলিং আপোনালোকে খাইছে নাই নাজানো বাৰু, কিন্তু বৰ ধুনীয়া খাবলৈ। এনেকৈ পিঠাগুড়িখিনি মাৰিলে, আটা মৰা দি মাৰি ঘিলা পিঠা নিচিনা বনাই ল'লে। বনাই লৈ তাৰ ভিতৰত গুড় দিলে। গুড় অকণমান, নাৰিকলো দিব পাৰি গুড়ৰ লগতো বা পিঠাগুড়িৰ লগতো দিব পাৰি। নাৰিকল দিলে ভাল হয় বাৰু খাবলৈ। মোৰ নাৰিকল দিয়া নাই বাৰু, নাৰিকল নাছিলে কাৰণে। এতিয়া গুড় দিলে, গুড় দি আকৌ লাডু কৰিলে। লাডু কৰি গুড়খিনি ঢাক খোৱাকৈ দিব, নহ'লে পানীত ভপাওঁতে মানে গুড়খিনি ওলাই যাব যে। এনেকৈ দি মই 4-5টামান বনাইছোঁ। এয়া লাডু হৈ গ'ল। লাডুখিনি এতিয়া বইল কৰিম, পানীত সিজাম। পানীত দি সিজাই হুইচেল এটা মাৰি দিলোঁ। মাৰি দিয়াৰ পিছত এয়া লাডু হৈ গ'ল। আৰু খাবলৈ কিন্তু বৰ ধুনীয়া। ঠাণ্ডা হ'লে লাডুখিনি উলিয়াই খাবলৈ বৰ ধুনীয়া লাগে আৰু শক্তিকাৰী হয়, অপকাৰো নাই। গুড়টো আপোনালোকে বেছি দিব পাৰে, মই মিঠা নাখাওঁ যে সেইকাৰণে গুড়টো কমাই দিছোঁ বাৰু। এইটো খাবলৈ বৰ ধুনীয়া। চাহৰ সৈতে থৈ দিলেও ৰাতিপুৱা খাব পাৰে, ৰাতি বনাই।